নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এগছি চাকি জ্বলাম বুলি এই ঠাকুৰবাৰীলৈ আহি পালোহি আমি। কি সুন্দৰ পৰিৱেশ। যেহেতু নৱৰাত্ৰি চলি আছে, মা দুৰ্গাৰ ওচৰত এগছি বন্তি জ্বলালো। ইয়া প্ৰসাদ এয়া মন্দিৰৰ পৰা ওলালো। এয়া ওলাই মেলি আমি বুকে চাবলৈ আহিলো। বুকে চাই আছিলো, বন্তিয়ে চাই আছিল আৰু মই চাই আছিলো। এয়া বজাৰ মাৰ্কেট, অলপ বজাৰ কৰিলো। আৰু যেহেতু বিহু আহি পাইছে তো বজাৰলৈ আহিবই লাগিব। কিবা বাণিজ্য মেলা আহিছে বুলি শুনিছিলো, তাৰ কাৰণে আমি চাবলৈ গৈছিলোঁ। কিন্তু কি ক'ব, যেতিয়া আমি গৈছিলোঁ অপেন কৰাই নাছিলে, তো আমি আকৌ ঘূৰি আহিলোঁ। এতিয়া আপোনালোকক দেখুৱাম মই কমপ্লিট কৰা হাই ছেকেণ্ডেৰী, মই য'ৰ পৰা হাই ছেকেণ্ডেৰী কমপ্লিট কৰিছোঁ, এই কণ্টেফনি জুনিয়ৰ কলেজ। তাৰ ওচৰতে স্মাৰ্ট পইণ্ট আছে। আৰু স্মাৰ্ট পইণ্টলৈ আহি পেলাই এটা বস্তু লক্ষ্য কৰিলোঁ যে 29ত নাৰিকল দি আছে। যিহেতু নাৰিকল লাড়ু খাই মই ভাল পাওঁ, তো কেইটামান লৈ ল'লোঁ। আৰু শৈশৱকালৰ এটা বস্তু পটককৈ দেখা পাই গ'ল। এইটো চাওকচোন, কাৰ মনবোৰ জীপাল হৈ গ'ল। আগতে এই মৰ্টনটো খুব খাইছিলোঁ, কিন্তু এয়া দেখিছে চকলেটৰ ভাণ্ডাৰ। এতিয়া ঘৰলৈ বুলি ৰাওনা হৈছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। মোৰ ফালৰ পৰা সকলোকে ৰঙালী বিহু শুভেচ্ছা জনালোঁ। ধন্যবাদ।